गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থানে আমাৰ জীৱনত কি প্ৰভাৱ পেলাব সেয়া জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ ৬ জুলাই, আজি জ্যেষ্ঠ মাহৰ কৃষ্ণ পক্ষৰ ষষ্ঠী তিথি। ষষ্ঠী তিথিয়ে কৰ্মশক্তি আৰু বিজয় প্ৰাপ্তিত সহায় কৰে। আজি পূৰ্ব ভদ্ৰপদ নক্ষত্ৰ, যিয়ে মনলৈ শান্তি কঢ়িয়াই আনে। আবেলি ৩:৫১লৈকে সৌভাগ্য যোগ থাকিব, যিয়ে জীৱনত সুখ আৰু সমৃদ্ধি আনে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। ৰাতিপুৱা ৭:২৮ পৰা ৯:০৯লৈকে ৰাহুকাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৫ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল আজি চন্দ্ৰমীন ৰাশিত অৱস্থান কৰিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি সন্ধিয়া আপুনি কোনো সামাজিক অনুষ্ঠান বা গেট টুগেডাৰত ব্যস্ত থাকিব পাৰে। এই অনুষ্ঠানটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে, কাৰণ এই অনুষ্ঠানটোত আপোনাৰ কোনো এটা ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে বা কোনো নতুন প্ৰকল্পৰ পথ মুকলি হ'ব পাৰে। কেৱল ইমানেই নহয়, এই স্থানত আপুনি কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে। পৰিস্থিতি যিয়েই নহওক, আপুনি আপোনাৰ ব্যক্তিগত বা কৰ্মজীৱনত নিশ্চিতভাৱে লাভান্বিত হ'ব। সেয়েহে আজি কোনো সামাজিক অনুষ্ঠান বাদ নিদিব। কোনে জানে, এটা সৰু চুক্তিয়েই আপোনাৰ সমগ্ৰ জীৱন সলনি কৰি দিব পাৰে। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে মানসিক শান্তি আৰু স্থিৰতাৰ বাবে কোনো ৰত্ন বা পবিত্ৰ বস্তু ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: আজি অলপ সময় জিৰণি লওক আৰু নিজকে শান্ত ৰাখক। প্ৰিয় মিথুন ৰাশিৰ জাতকসকল, আপোনালোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত অপেক্ষা কৰি আছে, য'ত নতুন আৰম্ভণি আৰু বহুতো সম্ভাৱনা লুকাই আছে। আপোনাৰ জীৱনত ভাগ্যৰ সহায়ত এক ইতিবাচক পৰিৱৰ্তন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কোনো অচিনাকি ব্যক্তি বা আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক এনে এটা বিষয়ত পথ প্ৰদৰ্শন কৰিব পাৰে, যিটো আপুনি নিজে বুজি পোৱাত অসুবিধা পাইছিল। যদি সেই ব্যক্তিজন আপোনাতকৈ জ্যেষ্ঠ হয়, তেন্তে আপোনাৰ মনৰ দ্বিধা আৰু সমস্যাবোৰ তেওঁৰ আগত মুকলিকৈ কওক, কাৰণ ইয়াৰ পৰা আপোনাৰেই লাভ হ'ব। তেওঁলোকৰ উদ্দেশ্যক লৈ সন্দেহ নকৰিব, তেওঁলোকে আপোনাৰ ভালহে বিচাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি ব্ৰহ্মাণ্ডৰ পৰা ইতিবাচক শক্তি লাভ কৰিবলৈ আজি আপুনি সেউজীয়া ৰঙৰ পোছাক পিন্ধিব লাগে। আজি দুপৰীয়া ৩ পৰা ৪ সময়খিনি আপোনাৰ বাবে অতি আদৰ্শ। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত ২০২৬ চনত ডাঙৰ সফলতা অৰ্জন কৰাৰ সম্ভাৱনা আছে।
সেয়েহে আপোনাৰ স্থানত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখিলে স্থিৰ সমৃদ্ধি আকৰ্ষণ কৰাত সহায় হ'ব। প্ৰতিকাৰ: মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মোৰ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মনত কিছু আৱেগিক অস্থিৰতা আহিব পাৰে, যিয়ে আপোনাক অলপ বিৰক্ত কৰিব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যই আপোনাক হতাশ কৰে, তেন্তে আপুনি তেওঁলোকক কঠোৰভাৱে সমালোচনা কৰিবলৈ বিচাৰিব পাৰে। কিন্তু তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে, এনে আচৰণ পৰিহাৰ কৰি শান্তভাৱে আৰু ফলপ্ৰসূভাৱে আপোনাৰ অনুভৱবোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰাটোৱে সম্পৰ্ক উন্নত কৰিব। এনে আলোচনাৰ জৰিয়তেহে ভুলবোৰৰ উপলব্ধি হয়, যিটো কঠোৰ শব্দৰ ব্যৱহাৰৰ দ্বাৰা সম্ভৱ নহয়। আজি দুপৰীয়া ৪:৩০ বজাৰ আগৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত এক নিৰাময় প্ৰক্ৰিয়া সক্ৰিয় হৈ থকাৰ বাবে ধ্যান আৰু সঠিক পথ প্ৰদৰ্শনে আপোনাৰ মন শান্ত কৰি সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। উপায়: আজি পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক বা কথা পাতক। মেষ ৰাশিৰ দৰে সিংহ ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনলৈ এক নতুন আশা আৰু ইতিবাচকতা কঢ়িয়াই আনিছে। এই শক্তিৰ ফলত আপুনি আপোনাৰ জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আনিবলৈ অধিক সক্ষম হ'ব। মনত ৰাখিব, সমস্যাবোৰক আওকাণ কৰিলে বা লুকুৱাই ৰাখিলে সেইবোৰ সমাধান নহয়। জীৱনৰ প্ৰত্যাহ্বানবোৰক নিজৰ শক্তি হিচাপে গ্ৰহণ কৰক আৰু সঠিক দিশত আগবাঢ়ক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এতিয়া সময় আহিছে আপোনাৰ অসন্তুষ্টিবোৰক আঁতৰাই কামত লগোৱাৰ। আজি দুপৰীয়া ৪:২০ পৰা সন্ধিয়া ৬ বজালৈ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ সফল হ'ব, গতিকে আপোনাৰ কামবোৰ সেই অনুসৰি পৰিকল্পনা কৰক। আজি হালধীয়া ৰংটো আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। এই বছৰ ৰাহুৱে আপোনাৰ সম্পৰ্কবোৰত প্ৰভাৱ পেলাই থকাৰ বাবে আপোনাৰ শক্তি সুৰক্ষিত কৰিবলৈ আৰু মনোযোগ বৃদ্ধি কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকা, প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ। মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে অতি ভাগ্যৱান হ'ব। এই অনুষ্ঠানবোৰত আপুনি আপোনাৰ জীৱনসংগী বিচাৰি পাব পাৰে। যদি কোনো ব্যক্তিৰ সান্নিধ্যই আপোনাক আনন্দ দিয়ে, তেন্তে দ্বিধাবোধ নকৰাকৈ আগবাঢ়ি যাওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষী চেনেলৰ দৈনিক ৰাশিফল অনুসৰি এই সম্পৰ্কটোৰ বাবে আপুনি কৰা সকলো প্ৰচেষ্টাৰ ইতিবাচক প্ৰভাৱ পৰিব। সপ্তাহৰ শেষৰ ফালে আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু গুণগত সময় কটাওক। এটা সৰু ভ্ৰমণো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ কাম আবেলি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত পৰিকল্পনা কৰক। মুগা ৰংটো আজি আপোনাৰ বাবে ভাগ্যশালী। এই বছৰ শনিৰ প্ৰভাৱ বেছি হোৱাৰ বাবে ইয়াক হ্ৰাস কৰিবলৈ কোনো ৰত্ন বা বিশেষ বস্তু পৰিধান কৰাটো উপকাৰী হ'ব। উপায়: আজি এটা নতুন চখ বা হবি আৰম্ভ কৰিবলৈ চেষ্টা কৰক। মেষ ৰাশিৰ পৰা তুলা ৰাশিৰ জাতকসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ চিন্তাধাৰাত স্পষ্টতা আনিব। ই আপোনাক সফলতাৰ দিশে আগুৱাই লৈ যাব, কাৰণ গুৰুতৰ সমস্যাবোৰৰ সমাধান এতিয়া আপোনাৰ বাবে অতি সহজ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপুনি অনুভৱ কৰা অস্থিৰতা আজি দূৰ হ'ব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ আৰু ঘৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ এয়া এক উত্তম সময়। আপোনাৰ ভাগ্য উন্নত কৰিবলৈ আজি ৰঙা ৰঙৰ পোছাক পৰিধান কৰক। আজি দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা কৰক। ২০২৬ চনত শনি গ্ৰহৰ প্ৰবল শক্তিক স্থিৰ কৰিবলৈ কোনো ৰত্ন বা যন্ত্ৰ ব্যৱহাৰ কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণে আপোনাক জীৱনটো উন্নত কৰিবলৈ উৎসাহিত কৰিছে। এই পৰিভ্ৰমণে আপোনাৰ ব্যক্তিগত বা কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপোনাৰ ইচ্ছাশক্তি বৃদ্ধি কৰে। আপোনাৰ চাৰিওফালে বহুতো ঘটনা ঘটি থকাৰ বাবে আপুনি অলপ বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। অৱশ্যে, তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপুনি নিজকে শান্ত কৰক আৰু তাৰ পিছত লাহে লাহে প্ৰতিটো ক্ষেত্ৰৰ কামবোৰ চম্ভালিবলৈ চেষ্টা কৰক। নীলা ৰঙৰ যিকোনো বস্তু পৰিধান কৰিলে
আপুনি সৌভাগ্য আৰু ইতিবাচক শক্তি লাভ কৰিব। আজি দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ৩০ মিনিটৰ সময়ছোৱা আপোনাৰ বাবে শুভ। শনি গ্ৰহে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰ পৰীক্ষা কৰি থকাৰ বাবে স্পষ্টতাৰ বাবে এটা ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখক। উপায়: আজি মনক শান্ত কৰা সংগীত শুনক। মৰমৰ ধনু ৰাশিৰ জাতক জাতিকাসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ বহুতোৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। তাৰা চিতাৰা পত্নীত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আপোনাৰ দিনটো এটা ইতিবাচক চিন্তাৰে আৰম্ভ কৰক আৰু কৰ্মক্ষেত্ৰত সহকৰ্মী বা পৰিয়ালৰ সদস্যৰ সৈতে থকা যিকোনো পুৰণি বিবাদ বা মতভেদ আজিৰ দিনটোতে সমাধান কৰি লওক। কোনো কৰ্মশালা বা আলোচনা চক্ৰৰ সফলতা আপোনাৰ কেৰিয়াৰৰ বাবে এক ডাঙৰ সুযোগ হ'ব পাৰে, গতিকে তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাই ৰাখক। আজি নতুন লোকৰ সৈতে সংযোগ স্থাপন কৰাত গুৰুত্ব দিয়ক, কাৰণ ই আপোনাৰ কেৰিয়াৰৰ বাবে এক ভাল পদক্ষেপ হ'ব পাৰে। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। বিয়লি ৪:৩০ বজাৰ পৰা পাছৰ সময়খিনি আপোনাৰ বাবে অতি আশাব্যঞ্জক। এই বছৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত অধিক আছে, সেয়েহে নতুন সুযোগক আদৰিবলৈ কোনো পবিত্ৰ বস্তু লগত ৰাখক বা শুভ ৰত্ন পৰিধান কৰক। উপায়: আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ মীন ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আনক সহায় কৰি এক বিশেষ মানসিক তৃপ্তি লাভ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি আপোনাৰ অধিকাংশ সময় পুৰণি সম্পৰ্কবোৰ শক্তিশালী কৰাত আৰু নতুন লোকৰ সৈতে পৰিচয় গঢ়ি তোলাত অতিবাহিত হ'ব। আজিৰ এই ব্যস্ত পৃথিৱীত আপোনজনৰ সান্নিধ্যত পোৱা মৰম আৰু আত্মীয়তাৰ তুলনাত একোৱেই নহয়, সেয়েহে আজিৰ দিনটো আনন্দৰে কটাওক। ৰাহুৰ প্ৰবল প্ৰভাৱৰ বাবে নেতিবাচক শক্তি আঁতৰাবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ব্যৱহাৰ কৰাটো উপকাৰী হ'ব। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মৰমৰ কুম্ভ ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অলপ হতাশ বা বিচলিত অনুভৱ কৰিব পাৰে। আপোনাৰ জীৱনৰ কিছুমান দিশ আপোনাৰ সপোনৰ সৈতে খাপ খোৱা নাই বুলি আপুনি অনুভৱ কৰিব পাৰে। সপোন দেখাটো ভাল কথা, কিন্তু সেইবোৰ কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়াটোও প্ৰয়োজন। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, যদি আপুনি পৰিকল্পিতভাৱে কাম কৰে আৰু সফলতাৰ বাবে চেষ্টা চলাই যায়, তেন্তে আপুনি যি বিচাৰে সেয়া অৰ্জন কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাসৰ অভাৱৰ বাহিৰে আপোনাক বাধা দিব পৰা একো নাই। নিজৰ মাজত আত্মবিশ্বাস জগাই তুলিবলৈ আজি বেঙুনীয়া ৰঙৰ পোছাক পৰিধান কৰক। যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে আজি বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা অতি উত্তম। আপোনাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে নিষ্ঠা বৃদ্ধি কৰিবলৈ ধ্যান বা ধৰ্মীয় উপায় অৱলম্বন কৰক। উপায়: পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি অলপ সাৱধানতা অৱলম্বন কৰিব। মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপুনি অলপ চিন্তিত হ'ব পাৰে। কোনো জৰুৰীকালীন বা অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে আপুনি প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, কাৰণ আপোনাৰ উপাৰ্জন বৃদ্ধি পোৱাৰ শক্তিশালী সম্ভাৱনা আছে। আৰ্থিক চাপ কমাবলৈ আজি এটা সঠিক বাজেট প্ৰস্তুত কৰক আৰু প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপোনাৰ বাবে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি অতি শুভ। আজি গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। এই বছৰ শনি গ্ৰহৰ পৰিৱৰ্তনশীল শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাইছে, সেয়ে জীৱনত ভাৰসাম্য ৰক্ষা কৰিবলৈ কোনো বিশেষ ৰত্ন বা বস্তু লগত ৰাখিব। উপায়: আজি ঘৰতে স্বাস্থ্যকৰ আহাৰ ৰান্ধক।